আজি মই আপোনালোকৰ আগত কিছু কথা শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। যোৱা 24 এপ্ৰিল তাৰিখে আমাৰ বিয়া হৈ যোৱা 41 বছৰ পাৰ হৈ গ'ল। সুখ দুখ হাঁহি কান্দোন অভিমানেৰে কেনেকৈ ইমান বছৰ পাৰ হৈ গ'ল গমেই নাপালোঁ। আপোনালোকক এটা কথা কওঁ, হিন্দু ধৰ্ম মতে সকলোৱে আগতে বৰ আৰু কইনাৰ জন্মকুণ্ডলী অৰ্থাৎ ৰাশিচক্ৰ মিলাই চাইছিল। আজিকালিও অৱশ্যে চাই, কিন্তু আগতে নোচোৱাকৈ কেতিয়াও বিয়া নহৈছিল। সৰুৰে পৰা চিনাকি আমাক বিয়া দিবই যদিও আমাৰ জন্মপত্ৰিকা এওঁলোকৰ মাক দেউতাকে মিলাই চাব খুজিলে। কিবা যদি মিল নাখায় তেতিয়াহ'লে তাৰ প্ৰতিকাৰ কৰিব বুলি ক'লে। কিন্তু মিলাই চাই দেখিলে আমাৰ মিল নাখায় আৰু যদি বিয়া হয় তেতিয়াহ'লে বা অঘটন ঘটিব বুলি মই কোৱা শুনিলোঁ। এই কথা শুনি মোৰ ডাঙৰ বাইদেউজনী, যিগৰাকী বাইদেউ এতিয়া আজি আমাৰ মাজত নাই, তাই ইমান দুখী হৈ পৰিছিল যে তাই মন্দিৰলৈ গৈ শৰাই আগবঢ়াই তাৰ প্ৰসাদ আৰু নিৰ্মালি আনি মোক দিয়ে আৰু দিওঁতে তাইৰ চকুৰ পানী ওলাই গৈছিল। মোৰ আজিও সেই কথাটো মনত আছে। মই তেতিয়া ভাবিছিলোঁ, বিয়াৰ পিছত এবছৰ ভগৱানে ৰাখিলেও বহুত, এবছৰত 12টা মাহ আৰু এদিনকৈ বহুত দিন হয় দেখোন। আগতে দিনবোৰ বহুত বেছি দীঘলীয়া যেন অনুভৱ হৈছিল, এবছৰ বহুত বেছি যেন লাগিছিল। বিয়াৰ দিনা সন্ধিয়া যেতিয়া দৰাক পদূলিমুখৰ পৰা আদৰি অনা হ'ল, তেতিয়া কোনোবাই আহি মোক ভিতৰত ক'লেহি যে দৰা আহি পালে। মোৰ এনেকুৱা ভাৱ হৈছিল সেই সময়ত আজিৰ পৰা যেন দিন আৰম্ভ হৈ গ'ল। কিন্তু সকলোৱে ইমান ফূৰ্তিত আছিল, কাকো মোৰ মনৰ ভাৱ প্ৰকাশ কৰা নাছিলোঁ। বিয়াত আকৌ আখৈ দি থাকোঁতে মনত সেইটো ভাৱকে আহিছিল। মোৰ কাণত বিয়াৰ মন্ত্ৰ সোমোৱা নাছিল, কেৱল অগ্নিৰ সন্মুখত মোক সাহস দিবলৈ প্ৰাৰ্থনা কৰি আছিলোঁ। ঘটনাটো এনেধৰণৰ ঘটিল, আমি যেতিয়া পাঞ্জাৱৰ জলন্ধৰত আছিলোঁ তেতিয়া অফিচৰ ফালৰ পৰা এওঁৰ টেম্পৰেৰী ডিউটিৰ কাৰণে কিছুদিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল আৰু তাৰ বাবে আমি কেইদিনমান নিজৰ ঘৰত নাছিলোঁ আৰু তাৰে সুবিধা লৈ কোনোবাই আমাৰ ঘৰৰ সকলো বস্তুৰ লগতে মোৰ বিয়াৰো গোটেই কাপোৰ কানিৰ চুটকেছ চুৰ কৰি লৈ গৈছিল। তেতিয়া আমাৰ বিয়া হোৱা কেৱল 2 বছৰ হৈ গৈছিল। আমাৰ হাতত তেতিয়া ইমান পইচাও নাছিল, কাৰণ তেতিয়া দৰমহা বহুত কম আছিল। যদিও আৰ্মিত কাম কৰিছিল তথাপিও তেতিয়া চবৰে দৰমহা বহুত কম আছিল আৰু আমি আকৌ নতুনকৈ সংসাৰ আৰম্ভ কৰিবলগীয়া হৈছিল। কৰ্মৰ বাবে এওঁ অনবৰতে টেম্পৰেৰী ডিউটিত বাহিৰলৈ যাবলগীয়া হৈছিল, কেতিয়াবা অলপ দিনৰ বাবে, কেতিয়াবা এমাহ 2 মাহ বা 1-1.5 বছৰলৈও যাবলগীয়া হৈছিল। গতিকে নানান সমস্যাৰে ছোৱালী দুজনীক লৈ মই ঘৰ চম্ভালিবলগীয়া হৈছিল। এটা কথাত মোৰ ভাবি ভাল লাগে, 2জনী ছোৱালীকে মই যোগ্য কৰি তুলিবলৈ সক্ষম হৈছিলোঁ। এতিয়া তাহাঁতৰ কথা মই ভাবিব নালাগে। এইদৰে 41 বছৰ কেনেকৈ পাৰ হৈ গ'ল মই গমেই নাপালোঁ। এইবাৰ সিদিনা বাংগালোৰলৈ আহোঁতে আমাৰ ছোৱালীয়ে বিয়া দিনৰ উপহাৰ স্বৰূপে আমাৰ আটাইৰে কাৰণে কেৰালা বৰ্ডাৰত থকা ফাৰ্ম হাউচ এখনত 2 ৰাতিৰ বাবে হোমষ্টে বুক কৰি থৈছিল। গৈ ইমানেই ভাল লাগিল মই বুজাব নোৱাৰোঁ। গছ-গছনিৰে ভৰা এখন আগৰ দিনৰ ঘৰ। ঘৰৰ সন্মুখখন দেখিয়ে মনটো ভাল লাগি গ'ল। আগৰ গাঁৱৰ ঘৰৰ ৰান্ধনী ঘৰবোৰ যেনেকুৱা, ঠিক তেনেকুৱাকৈ ৰখা হৈছে। তাত থাকি নিজে ৰান্ধিও খাব পাৰে। আমাৰ চালনী, ডলা, পাচি, খৰাহী সকলোবোৰ ৰখা আছে। পানীৰ নলৰ টেপৰ যি মুখ, সেইটো দেখিও ইমান ভাল লাগিল। আজিকালি তেনেকুৱা পিয়ৰ ব্ৰাছৰ ইমান কাৰুকাৰ্য থকা মুখ দেখিবলৈ পোৱা নাযায়। ভালকৈ চাওকচোন, ড্ৰেগনৰ মুখ এখন বনোৱা আছে। গোটেই ঘৰটো মাটিৰে লেপ থকা। পুৰণা এখন গাঁৱৰ ঘৰ। সন্মুখত খেতি পথাৰ। তেওঁলোকে অৰ্গেনিক পদ্ধতিৰে খেতি কৰে। ৰাতিপুৱা শুই উঠি ইমান মনটো ভাল লাগি গ'ল। চৰাই-চিৰিকটিৰ মাতে গোটেই মনটো প্ৰফুল্লিত কৰি তুলিলে। তেওঁলোকে ঘৰটোৰ চাৰিওদিশে ইমান সুন্দৰ সুন্দৰ ফুল লগাই থৈছিল। সেই ফুলৰ ওপৰত যেতিয়া সূৰ্যৰ কিৰণ পৰিছিল, আটাইবোৰ ফুলে যেন হাঁহি মাৰি আমাক ৱেলকাম কৰিছিল এনেকুৱা লাগিল। মই যিমান পাৰোঁ সিমান ফুলবিলাকৰ ফটো তুলিবলৈ ধৰিলোঁ। তেওঁলোকৰ কফিৰ ফাৰ্ম আছে আৰু কফিৰ গছবিলাকত বগা বগা ফুল ফুলি আছিল। তেওঁলোকে নিজৰ ঘৰতে তৈয়াৰ কৰা কফি পাউডাৰেৰে আমাক ৰাতিপুৱাই একাপ গৰম গৰম কফি দিলে আৰু তাৰ কফিৰ গোন্ধটোৱে অলপ সুকীয়া আছিল। সেইবাবে কফি কাপ খাই ৰাতিপুৱা চৰাই-চিৰিকটিৰ মাত আৰু ফুলবোৰ দেখি কিবা মনটো বেলেগ ভাল লাগি গ'ল।
তেওঁলোকে অৰ্গেনিক পদ্ধতিৰে খেতি কৰে আৰু এই খেতিত উগা ভেজিটেবলেৰে তেওঁলোকে আহাৰ তৈয়াৰ কৰি তেওঁলোকৰ তাত থকা অতিথিসকলক লাঞ্চ আৰু ডিনাৰত খাবলৈ দিয়ে। তেওঁলোকৰ তাত হোৱা ফ্ৰুটছো তেওঁলোকে খাবলৈ দিয়ে। এই ফেঞ্চিংখন যে আপোনালোকে দেখিছে, এইখনৰ সিটো পাৰে ৱাৰনাট নেশ্যনেল পাৰ্ক হয়। ফাৰ্মৰ ভিতৰলৈ হাতী আদি সোমাই আহে। খেতি আদি নষ্ট কৰি দিয়ে বাবে হাতীক বাধা দিবলৈ এনেধৰণৰ ৱায়াৰ লগোৱা ইলেক্ট্ৰিক ফেঞ্চিং দিয়া হৈছে। এই ঘৰটো যে আপোনালোকে দেখিছে, এই ট্ৰি হাউচটোৰ ওপৰত উঠি তেওঁলোকে খেতি পথাৰলৈ হাতী সোমাই আহে নে নাহে তাকে তেওঁলোকে চাই থাকে। এতিয়া ইয়ালৈ যি গেষ্টসমূহ আহে তেওঁলোকে ওপৰলৈ উঠি গৈ ওপৰৰ পৰা গোটেই ফাৰ্মখন চাই এক আনন্দ লয়। এয়া হৈছে তেওঁলোকৰ ফাৰ্মখনৰ নাম আৰু কণ্টেক্ট নম্বৰ। এই জামাধাৰী ফাৰ্মখনলৈ কৰ্ণাটক আৰু কেৰেলা বৰ্ডাৰৰ পৰা 5 কিলোমিটাৰ কেৰেলালৈ সোমাই যাব লাগে। কেৰেলাত পৰে কাৰণে খোৱা বোৱাত কোনো প্ৰব্লেম নহয়। অসমৰ লগত কেৰেলাবাসীৰ খোৱাটো মিলে। কোনোবাই যদি শান্তিৰে দুটামান দিন কটাওঁ বুলি ভাবে আৰু যাৰ ফুৰাৰ চখ আছে ইয়ালৈ আহিব পাৰে। এটা সম্পূৰ্ণ গাঁৱৰ পৰিৱেশ ইয়াত বিৰাজমান হৈ আছে। ইয়াত কিন্তু ইণ্টাৰনেটৰ সুবিধা ইমান ভাল নহয়। নানান ধৰণৰ চৰাইৰ মাত শুনিবলৈ ইয়াত কিন্তু পাব। আহোঁতে আমি বেংগলোৰৰ পৰা মাইচুৰ হৈ নাগাৰহলে টাইগাৰ ৰিজাৰ্ভ নেশ্যনেল পাৰ্কৰ মাজেদি আহিছিলোঁ। গোটেই বাটটোত স্পটেড ডিয়াৰ দেখি আহিছোঁ। ঘূৰি যাওঁতেও দেখিছোঁ। ইয়াত জীপ চাফাৰী চলে, কিন্তু প্ৰাইভেট গাড়ী ক'তো মাজত ৰখাব নিদিয়ে। CCTV কেমেৰা লগাই থোৱা আছে গোটেই ফৰেষ্টখনত। সেইবাবে গাড়ী ৰখাই ফটো তুলিবও আমি নোৱাৰিলোঁ। গাড়ীৰ ভিতৰতে থাকি যিমান পাৰোঁ ফটো ল'লোঁ। গাড়ী চলি থকাৰ বাবে ল'বলৈ অলপ অসুবিধা পাইছোঁ যদিও কিছুমান ফটো লোৱা হ'ল। আমি যিখন ফাৰ্ম হাউচত আছিলোঁ, ওচৰতে ৱাৰনাট নেশ্যনেল পাৰ্ক থকাৰ বাবে ভাৰতৰ এট্ৰেক্টিভ কালাৰফুল জায়েণ্ট স্কুৱেৰিল দেখা পোৱা যায়। শান্তিৰে ভৰা পৰিৱেশ এটাত থাকি গোটেই পৰিবাৰৰ লগত মনটো খুবেই ভাল লাগিল। আমি অৱশ্যে কেতিয়াও কেক আদি কাটি মেৰেজ এনিভাৰ্চাৰী উদযাপন নকৰোঁ। এইবাৰ আমাৰ বিয়াৰ বছৰৰ দিনটো ভালদৰে পাৰ হৈ গ'ল। আজিৰে পৰা আকৌ অহা বছৰলৈ অপেক্ষা কৰি ৰ'লোঁ। ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ।